নমস্কাৰ মিষ্টাৰ জয়দীপ লাষ্টৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোকে সকলোৱে ভালে আছে, মোৰ ভাল। গতিকে আজি পুনৰ ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। গতিকে আজি মিষ্টাৰ জয়দীপ আৰু জানৰ দুইজনৰ আজি ইণ্টাৰভিউ হ'ব। মিষ্টাৰ জয়দীপে দানৰ লগত কিছু আপোনাৰ কথোপকথন হ'ব। তাৰ কিছু ভিডিঅ' আপোনাক দেখাম গাইজ। ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব। অ'কে গাইজ, ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, মিষ্টাৰ জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আমাৰ সাক্ষাৎকাৰ মঞ্চত আছে মিষ্টাৰ জয়দীপ আৰু মোৰ অতিশয় মৰমৰ বন্ধু মিষ্টাৰ জানে আমাৰ তেজপুৰ মেডিকেল কলেজত কৰ্মৰত আৰু তেখেতে কি কাম কৰে, কি কৰে, সকলো কথা সুধিম। ফাইনেলি সুধিব বিচাৰিছোঁ মিষ্টাৰ জানদা, আপুনি তেজপুৰ মেডিকেল কলেজত কতদিন কাম কৰি আছে? আপুনি কাম কৰি আপোনাৰ কেনেকুৱা লাগিছে? আপোনাৰ কাম কৰি কেনেকুৱা লাগিছে? আপুনি কিবা এইটো বিষয়ত কিবা ক'ব নেকি? প্লিজ আপুনি কওকচোন বাৰু। অতিশয় মিষ্টাৰ জয়দীপে ক'লে আমাৰ তেজপুৰ মেডিকেল কলেজত মই যাম। নমস্কাৰ, মোৰ নাম শ্ৰী জাননা। মই তেজপুৰ মেডিকেল কলেজত ICU বিভাগত কৰ্মৰত হৈ আছোঁ বৰ্তমান। গতিকে মানে কাম কৰি সদায় ভাল লাগিছে আৰু সকলো লগতে মানে মকা মিলা আৰু মানে ICU বিভাগত বহুত বেলেগ কিছুমান প্ৰট'কল কিছুমান নীতি এনেকুৱা কিছুমান মানি চলিব লাগে, কিমান দিগদাৰ হয় আৰু ষ্টেটাছটো মেইনটেইন কৰিব লাগে সকলোৱে। আৰু প্ৰতিটো পেচেণ্টৰ মানে খোৱা বোৱা আদি কৰি সম্পূৰ্ণ দায়িত্ব। আৰু পেচেণ্টৰ চিটি স্কেন, আল্ট্ৰাচাউণ্ড, ছ'ন'গ্ৰাফি, আল্ট্ৰাচাউণ্ড সকলোবোৰ আমাৰ হাতত থাকে। গতিকে আমি সকলোবোৰ কাম কৰিব লাগে আৰু কাম কৰি এটা মানে নিজৰ পৰিয়াল নিচিনাকৈ এটা ভাল লাগে। গতিকে এটা ভাল লগা পৰিৱেশ। গতিকে বহুত ভাল লাগে। ঠিক আছে, খুবেই ভাল, বহুত ভাল লাগে। আৰু কিবা সুধিব নেকি কওকচোন বাৰু। আৰু তেজপুৰ মানে মোক জানক এটা কথা সুধিব বিচাৰিছোঁ, তেজপুৰ মেডিকেল কলেজত আপুনি কৰ্মৰত হোৱা কিমান দিন হ'ল আৰু মানে কেনেকুৱা লাগিছে? আৰু কৰ্মৰত হৈ মানে কামবোৰ কেনেকৈ কৰি আছে, কেনেকৈ আপোনাৰ কামবোৰ আগবঢ়াই দিয়ে, সকলো কথা আপুনি ক'লে বহুত ভাল লাগিলে। গতিকে মানে কামৰ মাজতো কিছুমান কথা থাকে, যিবোৰ কথা ধৰক আমি নাজানো। তাৰ কিছু অংশ আপুনি কিছুমান কথা বুলি ক'ব নেকি বাৰু? আজি মানে মোৰ 10 বছৰ ধৰি তেজপুৰ মেডিকেল কলেজত জয়দীপে কৈছে, যি নহওক সোধাৰ কাৰণে মই ক'ব ওলাইছোঁ বাৰু। 10 বছৰ ধৰি তেজপুৰ মেডিকেল কলেজত কৰ্মৰত হৈ আছোঁ। গতিকে বহুত কষ্ট সহিষ্ণুতা, বহুত এখন হস্পিটেলত ডিউটি কৰিলে বহুত কষ্ট সহিষ্ণুতাৰ প্ৰয়োজন। গতিকে কষ্টৰ মাজেদি সকলো কাম আগবঢ়াই নিব লাগিব। কষ্ট নকৰিলে যিকোনো কাম সফল নহয়। আৰু কষ্ট কৰিছোঁ ফাং ফুং কৰিলে বা তেনেকৈ কাম কৰিলে নহ'ব। আৰু মানে সেই সকলো সমান চকুৰে চাব লাগিব। কোনোবা ধনী, কোনোবা দুখীয়া বা কোনোবা এনেকুৱা কথা নহয়। সকলোৱে সমান, হস্পিটেললৈ আহিছে সকলোৱে সমান, সকলোকে সমান চকুৰে চাব লাগিব। আৰু তেখেতক বেছিকৈ গুৰুত্ব দিছে, তেখেত ধনী বা এখেত দুখীয়া, তেখেতক বেছি গুৰুত্ব দিছে, সেইটো নহয়। সকলোকে সমানে চাব লাগিব, সকলোকে সমানে গুৰুত্ব দিব লাগিব। আজি মোৰ 10 বছৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ। গতিকে বহুত ভাল লাগিলে। এটা সুন্দৰ যিজন মানুহে হস্পিটেলত কৰা নাই। গতিকে আজি সেই শুভ মুহূৰ্তত মই ক'বলৈ বিচাৰিছোঁ যে হস্পিটেলখনত কৰিবলৈ এটা মানে ভাগ্যৰ কথা। কাৰণ কিয় চবেই এইটো এটা মানে পেচেণ্ট শুশ্ৰূষা কৰা মানুহক যিটো মানুহক শুশ্ৰূষা কৰা এটা ভাল লক্ষণ, সেই গুণ এটা আছে। সেই গুণটো চবেই নাপায়। যি নহওক সেইখন গুণ ভগৱানে দিছে আৰু এনেকেই আগবাঢ়ি যাম, আগলৈও তেনেকৈ কামবোৰ কৰি যাম। ঠিক আছে, ইমানে মোক ক'বলগীয়া। ঠিক আছে বাৰু। জানে যিষাৰ কথা ক'লে সম্পূৰ্ণ ভাল লাগিলে। আৰু তেনেকেই তেখেতৰ ভৱিষ্যতো তেনেকেই আগলৈ আগবাঢ়ি যাওক আৰু যাতে আগলৈও এনেকৈ যাতে ভগৱানে তেখেতসকলক তেখেতক মংগল কৰক, যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰক। এনেকৈ যাতে সদায় হাঁহিমুখে সদায় যাতে হাঁহিমুখে পেচেণ্টক পানী অকণ খোৱা, ভাত কেইটামান খোৱা বা কিবা এটা দিয়া, এই বহুত ডাঙৰ কথা। গতিকে সেইখিনি সুবিধা চবৰ হাতত নাথাকে। যি নহওক এই শুভক্ষণত জানক বহুত মোৰ ফালৰ পৰা বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ইয়াত ভিডিঅ'টো ইমানেই আছিলে। আৰু জয়দীপ আৰু জানৰ আজি সাক্ষাৎকাৰ। গতিকে ভিডিঅ' যদি ভাল লাগিছে, যিমান পাৰে সিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক
আৰু যদি চেনেলটো নতুনকৈ আহিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব অ'কে আৰু এতিয়াৰ কাৰণে বাই বাই